আজি তুমি আঁঠুকাই যাব নালাগে, দোকানৰ ভিতৰত সোমাইছা, মহাজন হৈ সোমাব লাগিব, মহাজনৰ দৰে বহিব লাগিব। তোমাক যেতিয়া মানুহে লেঙেৰা বুলি মাতে মনটো বেয়া লাগে নে তোমাৰ? লাগে। কাৰোবাৰ ভৰি দুখন বিকল হল বুলি লেঙেৰা বুলি নেমাতিব। আজি অপেনিং হবলৈ গৈ আছে মই বনোৱা এই ৩ নম্বৰখন দোকান। দোকানৰ কাম সম্পূৰ্ণ হৈ গল, সম্পূৰ্ণ বেৰ লেপা কামো হৈ গল, আৰু আজিৰ পৰা এইখন দোকানৰ মালিক হব এইজন দুৰ্ভগীয়া ল'ৰা, যাৰ ভৰি দুখন সম্পূৰ্ণৰূপে বিকল হৈ আছিল, যি এই দুখন ভৰিয়ে এনেদৰে চাইকেল মাৰি মাৰি ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছিল, কাৰোবাৰ বজাৰ কৰি দিছিল, 10 টকা তাৰ বিনিময়ত পাইছিল। কিন্তু আজিৰ পৰা ই এনেদৰে ঘূৰি ফুৰিব লগা নহয়, এইখন দোকানত ই বহি থাকিব মহাজন হৈ। আৰু তাতোতকৈ ডাঙৰ কথা, ইয়াক মানুহে লেংৰা বুলি মাতে ইয়াৰ ভৰি দুটা বিকল কাৰণে। আজিৰ পৰা এই দোকানখন অপেনিং কৰাৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে এই দুৰ্ভগীয়া ল'ৰাজনৰ মই নামো সলনি কৰিলো। ইয়াক আজিৰ পৰা এই দুৰ্বল অৱস্থাটো, দুৰ্ভগীয়া অৱস্থাটো ঠাই কোনো যাতে লেংৰা বুলি নামাতে। ই আজিৰ পৰা দোকান সৰুৱে হওক ডাঙৰ হওক এখন দোকানৰ মালিক হব, মহাজন হব। গতিকে আজিৰ পৰা এই লেংৰা বাউৰীৰ নাম মই ৰাখিলো মহাজন বাউৰী। ইয়াক যোনে নেদেখক কিয় কোনো যাতে লেংৰা বুলি ইয়াক নেমাতে, কাৰণ তাৰ এই দুৰ্ভগীয়া অৱস্থাটো আপোনালোকে হাঁহিয়ত পাত্ৰ কৰিছিল লেংৰা বুলি মাতি। কিন্তু আজি মই তাক এইখন দোকান উপহাৰ দি, এইখন দোকান অপেনিং কৰি তাক আজি মই বনাই থৈ যাম এজন মহাজন। সেইকাৰণে সকলোৱে যাতে মুখত তাক মহাজন বুলি তাক মাতে, তাকে কামনা কৰি এইখন দোকান আজি অপেনিং কৰিব লৈছো। তোমাক যেতিয়া মানুহে লেংৰা বুলি মাতে মনটো বেয়া লাগে নে তোমাৰ? লাগে। কিন্তু তুমি হাঁহি পেলাই গুচি আহা ন? যেতিয়া ইয়াৰ এই দুখন ভৰি দেখি কোনোবাই লেংৰা বুলি মাতে নহয়, সি অন্তৰত দুখ পায়, কিন্তু সি এটা হাঁহি মাৰি বুকুত এবুকু বোজা লৈ, দুখৰ বোজা লৈ তাৰ পৰা গুচি আহে। কিয় মাতে লেঙেৰা বুলি? কাৰোবাৰ ভৰি দুখন বিকল হল বুলি লেঙেৰা বুলি নেমাতিব। আৰু সেই নামটো নাইকিয়া কৰিবৰ বাবে তাক আজি এখন মই দোকান উপহাৰ দিছো। আজিৰ পৰা তুমি মহাজন হবা দেই। তোমাক আজি সকলোৱে আজিৰ পৰা মহাজন বুলি মাতিব। আজিৰ পৰা তোমাৰ নাম হৈ গল মহাজন বাউৰী দেই। তোমাক আজিৰ পৰা মহাজন বুলি মাতিব, আৰু মাতিবই লাগিব। মোৰ ভিডিঅ' যোনে নাচাই কিয়, এইটো অঞ্চলৰ মানুহে হওক, লাগিলে এই অঞ্চলৰ বাহিৰৰ মানুহে হওক, তাক যাতে লেংৰা বুলি কোনো নামাতে। অকল ইয়াক বুলিয়ে নহয়, এনেকুৱা বিকলাংগ প্ৰত্যেকজনক দেখি কোনো যাতে তেনেদৰে তাচ্ছিল্য নাম কৰি তাচ্ছিল্যতা নকৰে, সেইবাবে এনেকুৱা ধৰণৰ মানুহক মই এটা সংস্থাপন দিওঁ, এটা জীৱন দিওঁ, যিটো জীৱন আৰু সংস্থাপনৰ দ্বাৰা তাৰ ভৱিষ্যতটোৱে সলনি হৈ পৰিব। এই ল'ৰাজনে যেতিয়া চাইকেলখনত নামিব নহয়, ই খোজ কাঢ়িব নোৱাৰে, ই যিটো গতিত যায় ভৰিয়ে আঁঠু কাঢ়ি যায়, যিটো অৱস্থা হয়তো আপুনি দেখিলে আপোনাৰ হৃদয়খন কঁপি উঠিব, বুকুখন আপোনাৰ ক'ৰবাত খুনা মাৰি ধৰিব। সেই অৱস্থাটো যাতে নহওক, এইখন দোকানত বহি যাতে 2 এপদ বস্তু কিনক, তাকে কামনা কৰি আজি এই শুভ মুহূৰ্তত এই শুভ দোকানখন শুভ উদ্বোধনী কৰিবলৈ ওলাইছো। এতিয়া মই দোকানখনৰ ভিতৰলৈ সোমাই আহিছো। দোকানখন বিৰাট ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। চাৰিওফালে বেৰ লিপি থোৱা আছে, ধুনীয়াকৈ মচিছে। আৰু এই বেৰ লেপা কামটো কৰিছে তাৰ ভাগিনীয়েকে, মানে তাৰ এজনী ভাগিন ছোৱালী আছে, তাই বেৰখন ধুনীয়াকৈ লিপিছে, বহুত এটা সুন্দৰ কাম হৈছে। এতিয়া দোকানখন খালী হৈ আছে, কিন্তু মই বস্তু লৈ আহিছো, সম্পূৰ্ণ বস্তুৰে দোকানখন অলপ দেৰি পিছত সজাই তুলিম। গতিকে অপেক্ষা কৰক, অলপ দেৰি পিছত এইখন সম্পূৰ্ণ দোকান হৈ পৰিব, সম্পূৰ্ণ বস্তুৰে ভৰি পৰিব। চ' এয়াই এটা আজি ভাল কাম কৰিবলৈ গৈ আছো আমাৰ এই ল'ৰাজনৰ বাবে, যাৰ নাম মানুহে মাতিছিলে লেংৰা, কিন্তু আজিৰ পৰা মই নাম থলো মহাজন। দোকান এতিয়া সজোৱা আৰম্ভ কৰি দিলো। এফালৰ পৰা দোকান সজাম, এতিয়া চব কৰি থৈ যাম। এখন দোকান যেতিয়া খোলো নহয়, চব কৰি থৈ যাম। আৰু সি নিজে কৰিব নোৱাৰে যিহেতু, সেইবাবে কৰি দিবই লাগিব। এনেও মই কৰিব পাৰিলেও নোৱাৰিলেও মই আগতো দোকান তেনেদৰে সজাই থৈ আহো। আজি সজাই আছো দোকান ধুনীয়াকে, আৰু কৰি থাকিম আৰু এনেদৰে। অলপ দেৰি পিছত দেখিব ধুনীয়াকে গোটেইখিনি হৈ আছে। চব এইফালে গজাল চজাল মৰা হৈ গল ধুনীয়াকে। আৰু এইপিনে দিওঁ ন, এইপিনে দিব লাগিব। এইবিলাক আছে, বস্তু বহুত আছে, আৰু আছে, গাড়ীত আনিমগে। অলপ অলপকে সজাই আছো, গতিকে চাই থাকক শেষত কেনেকুৱা হয় দোকানখন। আমাৰ মহাজন বাউৰীৰ দোকান আজি হব ধুনীয়া। আৰু সজাই হৈ গল কমপ্লিট দোকানখন। এনেদৰে সজাই দিলো, যিমানখিনি এইটো অঞ্চলত চলা প্ৰয়োজনীয় বস্তু গোটেইখিনিয়ে ভৰাই দিলো। এতিয়া কথা হল, ছেকেণ্ড ষ্টেপ হল ফিতা কটা। জানেই প্ৰত্যেকখন দোকানৰ মই ফিতা কাটো। এতিয়া গোটেই দোকানৰ বস্তুখিনি সজাই মেলি শেষ কৰিলো, আৰু এই সজোৱা ক্ষেত্ৰত মোৰ কেমেৰামেন ঋতুৰাজে সহায় কৰিলে। আমি দুয়োটাই গোটেই দোকান সজাই শেষ কৰি দিলো। এইখিনি দোকানখন যি বস্তু লাগে গোটেইখিনি ভৰাই দিছো। তাৰ পিছত আমাৰ মহাজন বাউৰীয়ে দোকানখন চলাই নিব বুলি আশা কৰিলো। এতিয়া বলক
ফিতা কটা পৰ্ব আৰম্ভ কৰো। আৰু ইণ্টাৰেষ্টিং কথা, মই ফিতাৰ কাৰণে এটা ৰোল কিনিয়ে লৈছিলো নিজে। এই ৰোলটো যিমান দিন যাব সিমানখন দোকান অপেনিং হৈ কৈ থাকিম। নিৰ্দিষ্টকে নিদিওঁ কিমানখন বোলে 10খন 20খন কিমানখন দোকান বনাম, কিন্তু এই ৰোলটো বহুত দীঘলীয়া ৰোল, বহুত দীঘলীয়া যাত্ৰা কৰিব লগা আছে। এখন এতিয়া 3 নম্বৰখন দোকানত এইটো ৰোলৰ ফিতা বান্ধিব লৈছো। চ' ফিতা কাৰ সদায় কটাও চাই থাকিব আপোনালোকে। ফিতা বন্ধা হৈ গল, আৰু এয়া তাৰ মাতৃয়ে এনেদৰে বন্তি ধূপ এনেদৰে থালত লৈ পূজা কৰি মানে সেৱা কৰিছে, যাতে দোকানখন ভালদৰে আগুৱাই যায়। আৰু এই ফিতা কাটিব আমাৰ মহাজন বাউৰীয়ে। চাওঁ এইপিনে, এইপিনে তুমি আঁতৰি দিয়া, এইপিনে চোৱা, বছ এইপিনে। উপায় নাই, থিয় হৈ কাটিব নোৱাৰে, এনেদৰে এইখনতে বহি পেলাই কাটিব। ধৰ। আৰু মই ইয়াত এটা কথা, তাৰ ভৰি দুখনে বিকল নহয়, ভালকে কথাও কব নোৱাৰে। এনেকে কাটিবি ৰ, এনেকে ধৰ, চবেই হাত চবে মাৰিবি বঢ়িয়াকে। এয়া ফিতা কাটি দিলে আমাৰ মহাজন বাউৰীয়ে। আমাৰ মহাজন বাউৰীক লৈ যাব বিচাৰিছো এতিয়া দোকানৰ ভিতৰলৈ, একেবাৰে চকীত ভৰাই থৈ যাম। লাহেকে নাম বাবু, এটা ধৰিছে, এইপিনে ধৰ, চাইকেলটো হ'ব বাইক ধৰি নে। আজি তুমি আঁঠুকাৰি যাব নালাগে, দোকানৰ ভিতৰত সোমাইছা, মহাজন হৈ সোমাব লাগিব, মহাজনৰ দৰে বহিব লাগিব। আমাৰ ইয়াক দোকানৰ ভিতৰলৈ সোমোৱাই আনিলো, এয়া মহাজনৰ চকীত বহাইলো, বহা। বঢ়িয়া। আজিৰ পৰা তুমি এইখন দোকানৰ মহাজন হৈ গলা। আজিৰ পৰা তুমি দোকান চলাব লাগিব। পাৰিবা নাই দোকান চলাব? পাৰিব লাগিব। মনত পুৰা বিশ্বাস লব লাগিব। দোকানখন মই এতিয়া সৰুকে বনাইছো, এইখন দোকান ডাঙৰ হব লাগিব দেই মহাজন, ঠিক আছে? আৰু তোমাক আজিৰ পৰা সমূহ অসমবাসীয়ে মহাজন বুলি মাতিব। ইয়াৰ নাম দোকানৰ লগতে ৰাখিলো মহাজন বাউৰী, মনত ৰাখিব নামটো। চ' আজি এনেদৰে 3 নম্বৰখন দোকান শুভ উদ্বোধন কৰিলো। আৰু দোকানৰ উদ্বোধনী অনুষ্ঠানলৈ আজি মানুহ নহয় আহিছে, বহুত মানুহ আহিছে। আৰু এনেদৰে যাতে আমাৰ মহাজন বাউৰী দোকানত সকলোৱে বস্তু কিনি তাক যাতে জীৱনটো সুন্দৰ কৰি তোলে, তাৰ উন্নতি শিখৰত আগুৱাই নিয়ে। বহুত কষ্ট কৰি ল'ৰাটোৱে, দেখিলেই কেনেদৰে দাঙি মেলি নিব লগা হয়। ভৰিয়ে সম্পূৰ্ণৰূপে একো খোজে কাঢ়িব নোৱাৰে, আঁঠু কাঢ়ি যাব লগা হয়। যিখন নামি যায় তাৰ আঁঠু ছাল ছিগি গৈছে, সেয়া মই দেখুওৱা নাই, দেখিলে আপোনালোকৰ বেয়া লাগিব। গতিকে দুৰ্ভগীয়া শব্দটো সেইকাৰণে ব্যৱহাৰ কৰিছো। বহুত কষ্টৰে সেই জীৱনটো আগুৱাই নিছিলে, আৰু তাৰ সেই কষ্টৰে আগুৱাই নিয়া জীৱনটো স্তব্ধ হৈ গৈছিল। আৰু অলপমান মই এনেদৰে এখন দোকান খুলি তাক মই অলপমান উঠাবলৈ চেষ্টা কৰিছো, জীৱনটো যাতে সি সুন্দৰকৈ আগুৱাই নিয়ে তাৰ বাবে চেষ্টা কৰিছো। গতিকে মই এই গাঁৱৰ, এই অঞ্চলৰ সমূহ ৰাইজক এটাই অনুৰোধ জনাইছো, এই আমাৰ মহাজন বাউৰী দোকানত যাতে আপোনালোকে বাকী নকৰিব, প্লিজ নকৰিব কেতিয়াও, এইটোৱে অনুৰোধ জনাইছো। পাৰিলে 2 টকা বেছিহে দিব। মই জানো আপোনালোকে সকলোৱে নিজৰ বাবে কৰি খাই আছে, দুবেলা দুমুঠি খাই আছে, অভাৱত চলিছে, সেইবাবে ইয়াক এনেদৰে সুবিধা কৰিব পৰা নাই। কিন্তু মই আহি তাক এখন দোকানৰ সুবিধা কৰি দিলো। এতিয়া মাত্ৰ আপোনালোকৰ ঘৰৰ যিকেইটা লাগতিয়াল বস্তু এই মহাজন বাউৰী বা কিনিব। এইডোখৰ জেগা হ'ল গোলাঘাট ডিষ্ট্ৰিক্টৰ বোকাখাট মহকুমাৰ অন্তৰ্গত ৰাধাবাৰী বাগান চাহ বাগিচাৰ লোক। তেওঁলোক বহুত কষ্ট কৰে, মাকে টেম্পৰী কাম কৰি আছে বাগানত, দুবেলা দুমুঠি তেনেদৰে যোগাৰ কৰি আছিলে। চ' এতিয়াৰ পৰা যাতে ৰাইজে এটাই সহযোগ কৰক, তাৰ দোকানৰ পৰা কিনক। আৰু যদি নতুন মানুহ আহে, মোৰ ভিডিঅ' যোনে চাই, এইটো ৰাস্তা এনেদৰে সোমাই পেলাই আহি যদি এনেকে এখন দোকান চকুত পৰে, অনুগ্ৰহ কৰি তাৰ পৰা ঘৰৰ লাগতিয়াল 2 এপদ বস্তু কিনি নিব দেই, তাকে অনুৰোধ জনালো। তাৰ জীৱনটো সুৰক্ষিত হওক, ভাল হওক, তাকে কামনা কৰি আজি এই যাক মাতি আছিলে লেংৰা বুলি, মই নাম মহাজন বাউৰী থৈ এই মহাজন বাউৰী দোকানৰ পৰা আজি এই ভিডিঅ'টো সমাপ্ত কৰিছো। ধন্যবাদ।